হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু এইফালে মই যাবলৈ ওলাইছোঁ, আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু এইফালে ভাতকেইটাকে খাই লৈছোঁ। ৰাতিপুৱা ভাত বনালে, ভাত খাই কৰি লৈ ওলাইছোঁ। আৰু বৰ্তাহঁতৰ বাও যোৱাকালি আহিছিলে, তাইও যাব আমাৰ লগতে ঘৰলৈ। ভিনদেউ আহিছিলে। আৰু এইফালে তামোল এখন মুখত ভৰাই লৈছোঁ, দেখিছে নহয়। ভাত খাই কৰি লৈ ভৰাই লৈ এয়া গাড়ীত বহিছোঁ। আৰু এতিয়া তাকে যাওঁ, অহা দিন হ'ল, কেইদিনমান থাকিলোঁ। আৰু মানে দাঁতৰ বিষ ইমানেই হ'ব ধৰিছে নহয়, সেইকাৰণে বোলো যাওঁগৈ। আৰু বহুত বিষ, আৰু হিয়াৰো গাটো একেবাৰে বেয়া। আৰু সেইকাৰণে এয়া আমি চব পেকিং কৰি ওলালোঁ আৰু ঘৰলৈ। বেয়াও লাগিছে, কি দিয়ে নহওক যাবতো লাগিবই, বেয়া লাগিলেও। আৰু হিয়াকো ভাত খাব ক'লোঁ, তাই ভাত নাখালেই, তাই গাটো একেবাৰে বেয়া। আৰু দেখিছে নহয় তাই কেনেকৈ মন মাৰি আহিছে। আৰু এইফালে বৰ্তাহঁতৰ বা আৰু ভিনদেউ, সিহঁতেও ঘৰতে নমাই থৈ যাম, সিহঁতে ঘৰ চৰাইবাহীত, তাতে নমাই থৈ যাম। নমাই কৰি থৈ মানে আমি যামগৈ। আৰু ৰাস্তাত একো নাখাওঁ, ঘৰতে ভাত খাই আহিছোঁ। বৰ্তাহঁতৰ ঘৰত এবাৰ সোমামগৈ। আৰু এইফালে পালোহি মৰিগাঁও বাচনাঘাট, বৰ্তাহঁতৰ ঘৰত সোমালোঁ। আৰু বগৰী ল'লোঁ, এয়া বগৰীকেইটাও যে ইমান ধুনীয়া খাবলৈ। বগৰী ল'লোঁ। আৰু এইফালে এতিয়া চাহ বনাইছে বৌয়ে, তাকে চাহ খাওঁগৈ। আৰু হিয়া একে ওপৰত উঠিব যায় নহয়। আৰু তাকে এয়া চাহ বনাইছে, চাহ খাই কৰি লৈ বেছি দেৰি নকৰোঁ, যাম। আৰু বগৰী মানে ভিনদেউ ল'লে, বাহঁতেও ল'লে, আৰু মোলৈও কেইটামান দিলে। মই ল'লোঁ ঘৰলৈ। কি কৰোঁগৈ কৰিম আৰু ঘৰত আচাৰ বনাম, পাৰোঁ যদি আচাৰকে বনাম। আৰু এই চাহ তাহ খাই আছোঁ, এতিয়া খাই কৰিয়ে যামগৈ। আৰু হাজৰিকাও কাম এটা আছে, সোনকালে পাবগৈ লাগে। আৰু এইফালে চাহ তাহ খাই আছে। আৰু খাই কৰি লৈ এইফালে ওলাই কৰি আহিলোঁ। দাদাও নাই ঘৰত, বৌ অকলে আছে। বৌ আৰু মানে টিকলু আছে। আৰু পিছত এয়া ওলাই কৰি আহিলোঁ। আৰু এতিয়া বাহঁতক নমাই কৰি লৈ এতিয়া গৈ আছোঁ। ৰাস্তাতে ক'ৰবাত পাৰোঁ যদি চাহ একাপকে খাম। আৰু এনেই ভাত চাত খাই কৰি আহিছোঁ নহয়। এই গাড়ীখনত চাওকচোন কেনেকৈ বস্তাবিলাক লৈ গৈছে, ইমান ওপৰলৈ, ভয় লাগে দেখিলে। আৰু এইফালে আহি আমি পালোঁহি আমনি। এতিয়া খানাখন দিলোঁ, নাই নাখাই গৈ খাব বিচৰা নাই। আৰু মই ইমানটা ভাল নাপাওঁ, আগতে বহুত ভাল পাইছিলোঁ। আজিকালি মিঠাই খাব মন নোযোৱা হ'ল মোৰো। আৰু এইফালে চাহকাপ কিন্তু খাই ইয়াতে ভাল লাগে, মাটিৰ কাপত দিয়ে যে, ধুনীয়া লাগে খাই। আৰু তাকে হাজৰিকাই কৈছে ৰুটি খোৱা যদি খোৱা, বুলি নাখাওঁ। ৰাতিপুৱা ভাতকেইটা ভালকৈ খাই আহিছোঁ যে, সেইকাৰণে এয়া চাহকে বোলো একাপ খাওঁ। আৰু বেছি দেৰি নহয়, সোনকালে পামেগৈ। আৰু এইফালে চাওকচোন, এয়া ফুল আহিছিলে, মানে ফুলখিনি দেখিয়ে লওঁ লওঁ লাগিছে। ঘৰলৈ ল'লোঁ ফুল, কিমান ধুনীয়া লাগিছে ন, গোটেইখিনি জানো লৈ যাম তেনেকুৱা লাগিছে। তাকে ঘৰলৈ 100 টকাত ল'লোঁ, এইখিনি ফুল ল'লোঁ ঘৰলৈ। আৰু এতিয়া গৈ থাকোঁ। আৰু হিয়াৰ গাটো একেবাৰে বেয়া, কৈছোঁ নহয়, সোনকালে ঘৰ পালেগৈ হ'ল। আৰু ঘৰতে কিবা এটা খুৱাই দিম তাইক। এয়া গাড়ীত উঠিছোঁহে, তাই কৰিলে নহয় বমি গোটেই। এয়া চাওকচোন কি অৱস্থা। আজিলৈ আহিছোঁ, বাই বাই।